ৰাজ্যবাসীৰ লগতে আজি গোলাঘাটতো টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি হাজাৰ হাজাৰ টাই জনগোষ্ঠীৰ লোক ওলাই আহিছে গণসংখ্যা কাৰ্যসূচী আচলতে ইয়াত অনুষ্ঠিত কৰিছে আৰু গোলাঘাটৰ মাজমজিয়াত আচলতে এয়া ওলাই আহিছে গণসংখ্যাৰ কাৰ্যসূচী লৈছে মই অকণমান পৰিৱেশটো আমাৰ নিয়ৰক অকণমান দেখাবলৈ অনুৰোধ জনাইছোঁ টাই আহোম জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ আচলতে ওলাই অহা পৰিলক্ষিত হৈছে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ টাই জনগোষ্ঠীৰ লোক ওলাই অহা পৰিলক্ষিত হৈছে এয়া মই দেখাইছোঁ টাই আহোম যুৱ পৰিষদ টাই আহোম ছাত্ৰ সন্থা আৰু গোলাঘাট জিলাৰ টাই আহোম জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজে আজি গণসংখ্যাৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে মই আমাৰ পৰিৱেশটো অকণমান দেখাইছোঁ মই দেখাইছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সম্পাদক মহোদয় ইয়াত উপস্থিত আছে কি ক'ব আজি কি কাৰণে এইবাৰ আমি গোলাঘাটত মানে বিজেপি কংগ্ৰেছ নাই সকলো আহোম কাম এক হৈ আমি এইবাৰ কিন্তু টকাৰ নিষ্ঠা নাপাওঁ হয় আমি আৰু এজন আমাৰ আচলতে নেতা আছে উপস্থিত আছে আজি কি কাৰণে আজি বিশাল জনসংখ্যা আজি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আপুনি চাওক যে বিজেপি গভৰ্ণমেণ্টে যেতিয়া 14 চনত ভাৰত চৰকাৰে শাসন কৰিছিল তেতিয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছমাহৰ ভিতৰত কৈছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম কিন্তু অদ্য পৰিমিতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো তল পেলাই থৈছে ৰাজনীতিৰ মেৰপাকত পেলাই থৈছে যাৰ বাবে আমি সমগ্ৰ 6 বছৰ ৰাজত্ব কৰা আহোম মানুহখিনি আমি শংকিত হৈ পৰিছোঁ অসমৰ ভৱিষ্যতৰ সন্ধিহানত আমি সন্ধিহান হৈ পৰিছোঁ অসমৰ ভূমি ইতিমধ্যে বেদখল হৈ গৈছে যাৰ কাৰণে আমি সমগ্ৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ মাধ্যমেৰে সমগ্ৰ অসমৰ জনজাতি ৰাজ্য বিচাৰিছোঁ আৰু জনজাতিৰ মাধ্যমেদি সমগ্ৰ অসমখন আমি সুৰক্ষিত হোৱাটো বিচাৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এতিয়া সমগ্ৰ গোলাঘাটৰ গোটেই পৰিৱেশ আচলতে গণসংখ্যাৰ কাৰ্যসূচী উত্তাল পৰিৱেশ হৈ পৰিছে 6 জনগোষ্ঠীৰ লগতে আজি টাই আহোম ছাত্ৰ সন্থাৰ টাই জনগোষ্ঠীক আচলতে জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে যিদৰে আছে আজি এনেদৰে গণসংখ্যাৰ কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিব আজি টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত আচলতে ব্যাপক আচলতে ইয়াত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই গণসংখ্যাৰ বিশাল গণসংখ্যাৰ কাৰ্যসূচী মই পৰ্যায়ক্ৰমে আপোনালোকক মই দেখাম পাতৰ টাইমত দৰ্শকে চাই থাকিব ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696